হয়, আজি আমিনগাঁৱৰ খুব দুখ লগা দিন যে বিগত প্ৰায় ৬-৭ দিনমান ধৰি একেৰাহে হৈ থকা বৰষুণৰ ফলত আমিনগাঁৱৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত ডুব গৈছে আৰু সেই ঠাইৰ মানুহখিনি আহি আজি বিভিন্ন ঠাইত সংস্থাপিত হ'ব লগাৰ অৱস্থা হৈছে। আমি ইতিমধ্যে আমিনগাঁও হাইস্কুললৈ আহি আমিনগাঁও হাইস্কুলত প্ৰায় ৬০ ঘৰমান পৰিয়াল ইয়াতে আছে আৰু এই ৬০ ঘৰমান পৰিয়ালক আমি যিখিনি পাৰোঁ সামান্যতম চাউল, দালি, আলু, পিঁয়াজ, তেল আদিকে ধৰি বিস্কুট এনেকুৱা সামগ্ৰী বিতৰণ কৰিছোঁ। কিন্তু এইটোৱে আচলতে তেখেতসকলৰ সম্পূৰ্ণ জীৱিকা বুলি মই নাভাবোঁ, কাৰণ আমিনগাঁৱৰ যিটো হাৰত এই কৃত্ৰিম বানপানীৰ সমস্যা হৈ গৈ আছে, এই কৃত্ৰিম বানপানী হয়তো অনাগত দিনত অনিল নগৰ আৰু নবীন নগৰকো চেৰ পেলাব। সেইকাৰণে মই ৰাজনৈতিকভাৱে যিহেতুকে ৰাজনৈতিক দলত জড়িত, মই প্ৰশাসনকো ইয়াৰ লগতে মই অনুৰোধ ৰাখিছোঁ যাতে এই সমস্যাটো আমি স্থায়ী সমাধান কৰিব পাৰোঁ। যে কালিৰ পৰা যাতে তীব্ৰ গতিত মানুহখিনি আমি আজি ৰ'দ দিছে, আচলতে বৰষুণ কমিছে, কমাৰ বাবে আমাৰ এটা ভাল খবৰ যে পানী কিছু নামিবলৈ লৈছে আৰু অহাকালিৰ পৰা প্ৰশাসনে আমাৰ ইয়াৰ পৰা পানী কি ধৰণে নিষ্কাশন কৰিব পাৰি তাৰ বিহিত ব্যৱস্থা ল'ব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে। আৰু আমিও আমাৰ ইয়াৰে ৰাইজে বিচাৰিছোঁ যে কোনফালেৰে পানীটো ওলাই গৈ আমাৰ ইয়াৰ স্থায়ী সমস্যা সমাধান হয়, তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। বিভিন্ন ব্যক্তিয়ে ইতিমধ্যে আহি সামগ্ৰী বিতৰণ কৰিছে। মই কৈছোঁ যে এই সামগ্ৰী যথেষ্ট নহয়, আমি এই মানুহখিনিক যাতে স্থায়ীভাৱে যাতে আৰু কৃত্ৰিম বানত ভুগিব নালাগে, তাৰ বাবে আমি ভাল ধৰণৰ প্ৰচেষ্টা হাতত লোৱাৰ বাবে আমি আটাইয়ে ধেয়াকে লাগিব বুলি মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে অনুৰোধ ৰাখিছোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ আটাইৰে প্ৰিয় চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ OSD হেমন্ত চৌধুৰী ডাঙৰীয়াই চাৰিওফালে চাই এই বানপানীটোক কি ধৰণে নিষ্কাশন কৰিব পাৰি বা ইয়াৰ লগত যিসকল ব্যক্তি পানীৰ কবলত পৰিছে তেখেতসকলক উদ্ধাৰ কৰি আনি শিবিৰত ৰাখি সাহায্য বিতৰণ কৰিছে। আৰু ময়ো নিজাববীয়াকৈ তেখেতসকলক ইতিমধ্যে সাহায্য বিতৰণ কৰিলোঁ। আৰু শৰাইঘাট হাইস্কুলতো প্ৰায় ৩০-৪০ ঘৰমান পৰিয়াল আছে, তাতো আমি সাহায্য বিতৰণ মোৰ ফালৰ পৰা কৰিম। আশা ৰাখিছোঁ যে ৰাইজে সকলোৱে আহি এই পৰিয়ালকেইটাক যাতে আমি উদ্ধাৰ কৰি আমাৰ এই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব পাৰোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।